আজি আমি 22 তাৰিখৰ চৰকাৰী চিঠি মৰ্মে আজি আমাক আমন্ত্ৰণ জনাইছিলে। আমি আজি শিক্ষামন্ত্ৰী আৰু আমাৰ মাননীয় শিক্ষা সচিব নাৰায়ণ কুমাৰ ছাৰ আৰু উপ সঞ্চালিকা বাইদেউ তেখেতসকলৰ সাক্ষাতত আমাৰ এটা মিটিং হ'ল। প্ৰায় 2 ঘণ্টা জোৰা এটা মিটিঙত আলোচনা হ'ল। আমাৰ মূল দাবী যিবিলাক আছিলে তাৰ ভিতৰত যিটো আমাৰ মূল দাবী এই টিউটৰৰ পৰা শিক্ষক কৰা আমি যিটো দাবী দিছিলোঁ, এই দাবী সন্দৰ্ভত প্ৰায় 1.5 ঘণ্টা সময় আমি বিভিন্ন আলোচনা বা যুক্তিসংগতভাৱে আলোচনা বা গঠনমূলক আলোচনা নিশ্চয় হ'ল। আৰু এই 1 নম্বৰ যিটো দাবী টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা, এই বিষয়টো তেখেতে যদিও পোনপটীয়া সিদ্ধান্ত দিব নোৱাৰিলে, তথাপিও এই বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ তথা আমাৰ কেন্দ্ৰীয় যিহেতু আইনী অলপ বাধা আছে, সেইকাৰণে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ছাৰৰ দৃষ্টিগোচৰ কৰা বিষয়টো অতি সোনকালে নিষ্পত্তি কৰাৰ এটা আশ্বাস তেখেতে দিছে। আৰু এই বিষয়খিনি গোটেইখিনি বিষয় 15 আগষ্টৰ সময়সীমা আমি ধাৰ্য কৰি দিছোঁ। আৰু 15 আগষ্টৰ ভিতৰত তেখেতসকলে এটা ভাল ঘোষণা কৰিব বুলি, ইতিবাচক এটা ঘোষণা আমাক কৰিব বুলি তেখেতে আমাক আশ্বাস দিছে। তাৰ সমান্তৰালভাৱে আমাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আৰু যিসকল টিউটৰ শিক্ষক আমাৰ পৰা ৰিটায়াৰ্ড হৈছে তেখেতসকলকো এটা ফাইনেন্সিয়েল এছিষ্টেণ্ট 5 লাখ টকাৰ দিয়াৰ চিন্তা তেখেতসকলে কৰি আছে। আৰু আমাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰতো তেখেতে সহমত প্ৰকাশ কৰিছে। গতিকে আমি চৰকাৰক নিশ্চয় আমি আজিৰ আমাৰ যিটো আলোচনাৰ পৰা যিখিনি আমি ইতিবাচক সঁহাৰি চৰকাৰৰ পৰা পাইছোঁ, আমি চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। আৰু বিষয়টো অতি সোনকালে সমাধান কৰাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু শিক্ষামন্ত্ৰীৰ তৎপৰতাত যিখিনি সভা আমাৰ হ'ল, খুব ফলপ্ৰসূ আলোচনা হ'ল বুলি আমি ধৰিব পাৰোঁ। মূলতে আমাৰ টিউটৰৰ পৰা শিক্ষকৰ যি মৰ্যাদা, সেই মৰ্যাদাটো আমি সেই মৰ্যাদা বিচৰাৰ দাবীটোত আমি অটল হৈ আছোঁ। আৰু এই বিষয়ে 15 আগষ্টৰ ভিতৰত এটা ইতিবাচক সঁহাৰি পাম বুলি আমি আশাবাদী হৈ আছোঁ।